ওয়েলকাম জানালো আৰু তোমালোকে জানা যে এই সিরিজটোত মই আসাম হিস্ট্রি 12ত আসাম হিস্ট্রি লাগিবই আমাৰ সো এই আসাম হিস্ট্রি পাৰ্ট কৈ মই কৰাই আহি আছো আজি এপিসোড নাম্বাৰ 2 মই তোমালোক কৰাবলৈ গৈছো য'ত নেকি আমাৰ অসমৰ বহুত পুৰণা সময়ৰ কথা যদি ক'বলৈ যাওঁ এজন অসুৰ আছিলে নৰকাসুৰ বুলি পেলাই এজন অসুৰ আছিলে সেই অসুৰজনৰ কথা আজি তোমালোক ক'বলৈ গৈছো আৰু সেই অসুৰজন আমাৰ গুৱাহাটীত থকা কামাখ্যা মন্দিৰৰ লগত জড়িত অসুৰজনে যে ৰাজত্ব কৰিছিলে অসুৰজনে কি মানে কৰিছিলে সেই সিনবোৰ এতিয়াও তোমালোকে কামাখ্যা মন্দিৰত তোমালোকে দেখিবলৈ পাবা মই গোটেইখিনি কথা ডিটেইলছত ক'বলৈ গৈ আছো সকলোকে নমস্কাৰ মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী মই তোমালোকৰ মৰমৰ জেপি ছাৰ আৰু মই ইটি হেক্স বুলি পেলাই এই সিৰিজটোৰ এপিসোড নাম্বাৰ 2 তোমালোকক স্বাগতম জনালো ওয়েলকাম জনালো আৰু তোমালোকে জানা যে এই সিৰিজটোত মই আসাম হিস্ট্রি 12ত আসাম হিস্ট্রি লাগিবই আমাৰ সো এই আসাম হিস্ট্রি পাৰ্ট কৈ মই কৰাই আহি আছো আজি এপিসোড নাম্বাৰ 2 মই তোমালোক কৰাবলৈ গৈ আছো য'ত নেকি মই নৰকাসুৰৰ কথা পাতিবলৈ গৈ আছো কিন্তু তাৰ আগত এটা বস্তু এটা জানি লবা যে আমাৰ অসমত সবতকে পুৰণা এজন ৰজাৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে তেখেতৰ নাম আছিল মাহিৰংগ দানৱ বা মহিৰংগ দানৱ বুলি পেলাই কোৱা হয় তেখেতৰ পাছত তোমালোকৰ আমাৰ অসমত শাসন কৰা আন শাসকবোৰৰ নামবোৰ ইয়াতে আছে যাৰ ভিতৰত নৰকাসুৰৰো নামটো আহে এতিয়া নৰকাসুৰৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে তোমালোকে এইখিনি জানাটো উচিত যে নৰকাসুৰ কাৰ পুতেক আছিলে ভূমি দেৱী আৰু বিষ্ণু ভগৱানৰ পুতেক আছিলে ভূমি দেৱী মানে আমাৰ মাটি গডেজ আৰ্থ ঠিক আছে সো ভূমি দেৱী আৰু বিষ্ণু ভগৱানে কাৰ অৱতাৰ লৈছিলে গাহৰিৰ অৱতাৰ লৈছিলে বৰৰ অৱতাৰ লৈছিলে ঠিক আছে বৰা বুলি কয় মানে গাহৰি নল গাহৰি বুলি কয় ঠিক আছে সো সেই গাহৰিৰ অৱতাৰ লোৱা বিষ্ণু ভগৱান আৰু ভূমি দেৱীৰ পুতেক আছিলে নৰকাসুৰ এতিয়া নৰকাসুৰক তুলি তালি দীঘল কৰিলে বেলেগ এজন ৰজাই বিদেহাৰ ঠিক আছে এতিয়া নৰকাসুৰ যেতিয়া ডাঙৰ হ'ল তেখেতে আমাৰ অসমলৈকে আহিলে তেখেতে অসমৰ নাছিলে জন্ম তেখেতৰ বেলেগত হৈছিলে আমাৰ বেংগলৰ ফালে হৈছিলে কিন্তু তেখেতে ডাঙৰ হৈ পেলাই অসমৰ ফালে আহিলে আৰু অসমত ৰাজত্ব কৰা আৰম্ভ কৰি দিলে অসমত যেতিয়া ৰাজত্ব কৰা আৰম্ভ কৰিলে তেখেতে শিৱৰ বহুত ডাঙৰ ভক্ত আছিলে শিৱ ভগৱানৰ তেখেত বহুত ডাঙৰ ভক্ত আছিলে আৰু শিৱৰ পৰা আশীৰ্বাদ পাই তেখেত বহুত শক্তিশালী হৈ গৈছিলে অত্যন্ত শক্তিশালী হৈ গৈছিলে তেখেতে বহুত ৰাণী বহুত প্ৰিন্সেছক মানে কেপচাৰ কৰি পেলাই ৰাখিছিল আৰু তেখেতৰ অত্যাচাৰ বহুত বাঢ়ি গৈছিল আমাৰ গুৱাহাটীৰ নীলাচল পাহাৰত য'ত নেকি এতিয়া বৰ্তমান সময়ত অম্বুবাচী মেলা চলি আছে তো সেই নীলাচল পাহাৰত থকা কামাখ্যা দেৱীক তেখেতে প্ৰপ'জ কৰিছিলে যে দেৱী মই আপোনাক বিয়া কৰাব বিচাৰোঁ যে দেৱী আই এম ইন লাভ উইথ ইউ মই প্ৰেমত পৰিছোঁ আপোনাৰ মই বিয়া কৰাব বিচাৰোঁ চ' দেৱীয়ে এজন শক্তিশালী অসুৰ তেখেত ইমান শক্তি আছে চ' পটককে না কৰিলে তেখেতে কিবা ৰিয়েকশ্যন দিয়ে অসুৰে চ' দেৱীয়ে অকণমান ভয় খালে নো ডাউট দেৱীৰ মনেই নাছিলে অসুৰৰ লগত বিয়া হ'বৰ কাৰণে এজনী দেৱী এজনী বাৰু অসুৰৰ লগত বিয়া হ'বৰ কাৰণে মন থাকিব নে নাথাকে বাট না কৈ দিয়াৰ লগে লগে হয়তো অসুৰে বেলেগ ৰিয়েকশ্যন দিব পাৰে হয়তো তাণ্ডৱ কৰিব পাৰে অত্যাচাৰ কৰিব পাৰে বেলেগক হয়নে নহয় চ' সেইকাৰণে দেৱীয়ে ক'লে যে ভাবিলে দেৱীয়ে যে না কোৱাতকৈ মই এনেকুৱা এটা চেলেঞ্জ এটা দিওঁ যোনটো ই ফুলফিল কৰিব নোৱাৰে চেলেঞ্জটো ই পূৰা কৰিব নোৱাৰে আৰু ই হাৰি যায় আৰু ই যাতে মোক বিয়া কৰাবলগীয়া নহয় চ' নৰকাসুৰক ক'লে যে নৰকাসুৰ ঠিক আছে ময়ো তোমাৰ লগত বিয়া হ'ম বাট তোমাৰ যিহেতু ইমান শক্তি আছে তুমি তোমাৰ শক্তি প্ৰদৰ্শন কৰা আৰু এক ৰাতিৰ ভিতৰত তুমি মোৰ মানে আমাৰ কামাখ্যা মন্দিৰৰ মানে কি কম নীলাচল পাহাৰৰ ওপৰলৈকে তুমি ৰাস্তা এটা বনাই দিয়া এক ৰাতিৰ ভিতৰত আৰু পুখুৰী এটাও খান্দিব লাগিব দেই ওপৰত পাহাৰৰ ওপৰত ঠিক আছে চ' এতিয়া সেই চেলেঞ্জটো দিলে কৈছে যে তুমিতো ইমান শক্তিশালী এজন মানে তুমি অসুৰ হয় তুমিতো পাৰিবা তুমি এইটো কৰি দেখুওৱা মই তোমাক বিয়া কৰাম তো এতিয়া নৰকাসুৰে কেনেকৈ না বুলি কয় নৰকাসুৰে ইমান শক্তিশালী মানুহ এইটো প্ৰপ'জেলটো একচেপ্ট কৰিলে য়েছ হ'ব মই যদি বিয়া কৰাব লাগে মই বনাই দিম এক ৰাতিৰ ভিতৰত কামাখ্যা মা পুৰা একদম হেপী আছে য়েছ এনেওতো বনাব নোৱাৰে এক ৰাতিৰ ভিতৰত ইমান ওখ পাহাৰ এখনলৈকে চিৰি বনাব পাৰিবনে নোৱাৰে তো কামাখ্যা মা হেপী ভাবিছে যে বিয়াটো কৰাবই নালাগে এইটো হাৰিবই চেলেঞ্জটো বাট ভাবা তেখেত ইমানে শক্তিশালী আছিলে অসুৰজন যে ৰাতিৰ ভিতৰত চিৰি বনাই তোমালোকৰ কামাখ্যা মন্দিৰ পালেহি অলমষ্ট ক্লিয়াৰ হ'ব আৰু কামাখ্যা মন্দিৰ চিৰি বনোৱা ক্লিয়াৰ হ'ব আৰু পোহৰ হোৱাই নাই পোহৰ হ'বৰ কাৰণে অকণমান সময় বাকী আছে ৰাতি পোহৰ হোৱাই নাই চ' চিৰি বনোৱা অলমষ্ট শেষ হ'বই আৰু তো কামাখ্যা মাই ভাবিলে আৰে
এইটোতো বিৰাট ডাঙৰ কথা হ'ব ইটো আৰু অলমষ্ট বনালেই চিৰি পোহৰ হোৱাৰ আগতেই বনাই শেষে কৰি পেলাব কি কৰা যায় এতিয়া মইতো বিয়া কোনো পধ্যে হ'ব নোৱাৰোঁ ইয়াৰ লগত চ' কামাখ্যা মাই কি কৰিলে এটা তেখেতৰ এটা মুৰ্গী এটা আছিলে আৰু তোমালোকে জানা যে মুৰ্গীয়ে যদি ডাক দিয়ে কক বুলি পেলাই ডাক দিয়ে জানা যে ৰাতিপুৱা হোৱা বুলি পেলাই আমি মানি লওঁ ৰাতিপুৱা হোৱা বুলি পেলাই কেতিয়া মানি লওঁ যেতিয়া আমি মুৰ্গীৰ ডাক দিয়া আৱাজ শুনো চ' কামাখ্যা মাই পোহৰ নহওঁতে মুৰ্গীটো খুলি দিলে যোনটো মুৰ্গী আছিলে ন মুৰ্গীটো খুলি দিলে ঠিক আছে চ' সেই মুৰ্গীটোৱে কামাখ্যা মাৰ আদেশ অনুসৰি তোমাৰ ডাক দি দিলে কক বুলি পেলাই ডাক দি দিলে চ' আল্টিমেটলি নৰকাসুৰে সেই আৱাজটো পালে মুৰ্গীৰ নৰকাসুৰে ভাবিলে অলপে ক্লিয়াৰ নহ'ল পোহৰ হ'লেই ত' নৰকাসুৰে চেলেঞ্জটো হাৰি গ'ল তেখেতে একচেপ্ট কৰি ল'লে যে হাৰি গ'ল কাৰণ মুৰ্গীয়ে ডাক দিলে তাৰ মানে পোহৰ হ'ল কিন্তু একচুৱেলি পোহৰ হোৱাই নাছিলে সেই সময়ত সেইটো কামাখ্যা মাৰ বুদ্ধি আছিলে যাতে বিয়া কৰাবলগীয়া নহয় যাতে চেলেঞ্জটো হাৰি যায় নৰকাসুৰে আৰু তাৰ ফলত নৰকাসুৰে হাৰি গ'ল আৰু কামাখ্যা মা বিয়া হ'বলগীয়া নহ'ল এতিয়া যোনটো ৰাস্তা তেখেতে বনালে সেইটো ৰাস্তা আজিও আছে সেইটো ৰাস্তাটো চাব বিচাৰা নেকি ৰাস্তাটো যদি চাব বিচাৰা তোমালোকে চোৱা এই যিখিনি ঘটনা ক'লো ইয়াতে আছে তোমালোকৰ আৰু ৰাস্তাটো যদি চাব বিচাৰা এইটো হ'ল ৰাস্তাটো কি বুলি কয় মেখেলা উজোৱা পথ তাৰমানে সেই চিৰিটোত যদি উঠা তাৰমানে মেখেলাটো অকণমান দাঙি লৈ পেলাই এনেকে খোজকাঢ়িব লাগে তাৰমানে মেখেলা উজোৱা পথ সেইকাৰণে সেই চিৰিটোৰ নামে হ'ল সেই ৰাস্তাটোৰ নামে হ'ল মেখেলা উজোৱা পথ আৰু মেখেলা উজোৱা পথটো তোমালোকৰ এতিয়াও আছে কিন্তু অকণমান জংঘল আছে বাৰু কাষত আৰু ইফালেৰে গাড়ী নাযায় সেইকাৰণে কামাখ্যা মন্দিৰত যোৱা যোনটো তোমালোকে ৰাস্তা দেখিছা নাইবা আহি পাইছা সেইটো ৰাস্তা অৰিজিনেল ৰাস্তা নহয় কামাখ্যা মন্দিৰলৈকে যোৱাটো অৰিজিনেল ৰাস্তা হ'ল এইটো মেখেলা উজোৱা পথটো যোনটো নৰকাসুৰে বনাইছিলে তোমালোকে চোৱা এই চিৰিবিলাক যে দেখিবলৈ যে পাই আছা যে এই যে চিৰিবিলাক দেখিবলৈ পাই আছা এইবোৰ এইবিলাক চব মানুহে আমাৰ আজিকালি দিনৰ মানুহে বনোৱা নহয় এইটো সেই নৰকাসুৰে বনোৱা তাৰমানে ৰাস্তা এইটো তো ভাবা এতিয়াও তোমালোকৰ চিন আছে সেই অসুৰে বনোৱা ৰাস্তাটো চিন আছে ঠিক আছে আৰু তদুপৰি যেতিয়া নৰকাসুৰে লাষ্টত গম পালে যে একচুৱেলি মুৰ্গীটোৱে সময়ৰ আগতে ডাক দিছিলে পোহৰ নহওঁতে ডাক দিছিলে নৰকাসুৰৰ ইমান খং উঠিল ন মুৰ্গীটো কাটি পেলালে তাৰমানে মুৰ্গীটোক তোমাৰ কি বোলে কাটি পেলালে চ' সেইকাৰণে মুৰ্গীটোক যোনডোখৰ জেগাত কাটিছে এই ৰাস্তাটোৰ যাই থাকোঁতে মানে সেই জেগাডোখৰ পাই য'ত নেকি মুৰ্গীটো কাটিছে সেইকাৰণে সেইটো কুকুৰা কাটা বুলি কয় সেই জেগাখিনিৰ নাম কুকুৰা কাটা কুকুৰা মানে কুকুৰা মুৰ্গী কাটা বুলি কয় কুকুৰা কাটা বুলি কয় আৰু এনেকে এখেতক বুদ্ধি কৰি পেলাই বিয়া নকৰাকৈ হৈ গ'ল কামাখ্যা মাৰ চ' এইখিনি তোমালোকৰ জানাটো জৰুৰী আছিলে যদি তোমালোকে ইণ্টাৰেষ্টেড হয় যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত যোৱা কমেণ্ট বক্সত জুই ইমোজি দিয়া কমেণ্ট বক্সত আৰু চিৰিজটো কণ্টিনিউ কৰিব লাগে বুলি কোৱা জাষ্ট তোমালোকৰ জোচ তোমালোকে দেখুৱা আৰু পাৰালৈকে শ্বেয়াৰ কৰা যিমানে এইটো ভিডিঅ' চিৰিজত ভিউ বেছি হ'ব সিমানে কণ্টিনিউ হোৱাৰ সম্ভাৱনাটো বেছি বাঢ়ি যাব চ' তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে চিৰিজটো পাব বিচাৰা নে নাই ডেটছ ইট ধন্যবাদ